অসমত আবিৰ্ভাৱ হৈছে পুষ্পাৰাজৰ। পুষ্পা চিনেমাৰ ষ্টাইলত চোৰাংকাত চুৰি কৰি চলাইছে ৰমৰমীয়া বেহা। হয়, চৰকাৰ প্ৰশাসন যিমান কঠোৰ হলেও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে চোৰাংকাঠৰ বৃহৎ সিন্ডিকেট। এবাৰ পোহৰলৈ আহিছে কামৰূপৰ পছৰীয়া দলৰ পথাৰত চোৰাংকাঠৰ বৃহৎ কলাবজাৰ। পছৰীয়া দলৰ পথাৰত বন্ধ হৈ থকা এটা বিয়েৰ ফেক্টৰীত উদ্ধাৰ হৈছে মূল্যৱান গছৰ কুঁডা। পছৰীয়াৰ দল পথাৰত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজেশ জালানৰ বিয়েৰ ফেক্টৰীৰ পৰা চালানবিহীনভাৱে দৈনিক হাজাৰ হাজাৰ টন সৰবৰাহ হৈ আহিছে চেগুনকে ধৰি বিভিন্ন মূল্যৱান কাঠৰ কুঁডা। পিছে কুম্ভকৰ্ণৰ নিদ্ৰাত কামৰূপৰ জিলা বন বিভাগ। বন বিভাগৰ চকুৰ সন্মুখতেই চলি আছিল চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। বিশেষ খবৰৰ ভিত্তিত বন বিভাগে চলোৱা অভিযানত উক্ত ঠাইৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। এইটো অবৈধ কাঠ বুলি আমি খবৰ পাই পেলাই আমাৰ চিলা ভিতৰ পৰা আমি অল ষ্টাফ বিট অফিচাৰৰ সহিতে গোটেই ষ্টাফ আমি যোৱা ৰাতি অবৈধ কাঠ ইয়াতে লড হৈ থকা বুলি আমাক খবৰ দিয়ে। আমি ফৰেষ্ট পাৰ্টি আহি পেলাই লগতে আমাৰ মিডিয়াও দুজনমান আহিছিলে। আহি পেলাই আমি গোটেইখিনি যুটীয়ভাৱে আহি পেলাই গাড়ীখন লোড কৰি আছিল কাঠ, সেইখন আটক কৰা জব্দ কৰিছোঁ। 50,000 60,000 ইমানমান টকাৰ হেৰি হ'ব। কাঠটো বনচম কাঠ হয়। এইটো পছৰীয়া দলপথাৰ। আগতে এইটো ৰাজেশ জালানৰ বিয়াৰ ফেক্টৰী আছিলে। তাৰে পিছত এই ফেক্টৰীটো কিবা কেছ লাগি পেলাই বস্তুটো চিজ কৰা হৈ আছে, বন্ধ হৈ আছে। কিন্তু সেই গতিকে কথাটো আমি ইয়াতে যে 2 নম্বৰী অবৈধ কাঠ ইয়াতে যে প্ৰচলন হৈ আছে আমি গম পোৱা নাছিলোঁ। কাৰণ ফেক্টৰীটো মাৰা হৈ আছে, এইটো বন্ধ হৈ আছিলে। তাৰপিছত কালি আমি দিনত 2 গাড়ী নিয়া বুলি গম পাইছোঁ। ৰাতি তেওঁলোকে লেবাৰকেইটাক যেতিয়া আমি আটক কৰিলোঁ, আহোঁতে তেওঁলোকে ৰাতিপুৱা 2 গাড়ী পঠাই দিয়া বুলি কৈছে। বহু লক্ষাধিক কাঠ আছিল। হয়, এনে চলা বুলি গম পাওঁ, আমি কালিহে গম পাওঁ, আগতেতো গম পোৱা নাছিলোঁ। আগতে আছিলে না যে এইটো কেতিয়াৰ পৰা চলিছে সেইটো কথা নাজানিম, গম পোৱা নাই। গাড়ী আমি এইখনেই পাইছোঁ, 2খন দিনতে লড কৰি পঠোৱা বুলি কৈছে। ইয়াৰ সমান্তৰালকৈ বন বিভাগ উপস্থিত হোৱাৰ পূৰ্বেই কেইবাখনো কাঠ ভৰ্তি কণ্টেইনাৰ ঘটনাস্থলীৰ পৰা উধাও হোৱাৰো উঠিছে অভিযোগ। ছাৰ, মোৰ ঘৰ খাৰবেটীয়া। মোক কালি মাটি লৈ আহিছিলোঁ ৰাতিপুৱা। মাটি লৈ অহাৰ পিছত মই 2টা গাড়ী লোড কৰি দিছোঁ। 3 নম্বৰ গাড়ী এইটো। 3 নম্বৰ গাড়ী লোড কৰাৰ আগতেই মিডিয়া আহিছিলে, ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহিছিলে। গাড়ী 3টা, 2খন গাড়ী লোড হৈ গৈছে। 2টা গাড়ী লোড হৈ গুচি গৈছে। কি কাঠ আছে কি নাম এইটো নাজানো ছাৰ। মই চলি থাকে ৰেগুলাৰ, এইটোও গম নাপাওঁ ছাৰ। কিন্তু মালটো মই ষ্টপ পাইছোঁ। মই ষ্টপত আছিল। কি আছিল? কাঠ আছিল। মোক মাটি লৈ আহিছিলে কালি ৰাতিপুৱা। এই নামটো কি আছিল? নাম নাজানো। ইয়াৰে কাঠ লোড কৰি দিছোঁ 2টা গাড়ী। আমি 10জন আহিছোঁ। চিনি নাপাওঁ আমি। এনে মোক দেখিলে চিনি পাম আৰু নাম নাজানো, এনে চিনি পাম। এতিয়া প্ৰশ্ন হয়, কেনেদৰে বন্ধ হৈ থকা ৰাজেশ জালানৰ বিয়েৰ ফেক্টৰীৰ পৰা গোপনে সৰবৰাহ হৈ আহিছে চোৰাং কাঠ? কেনেদৰে বিয়েৰ ফেক্টৰীৰ পৰা চোৰাং কাঠসমূহ সৰবৰাহ হয় বহিৰাজ্যলৈ? ক'ৰ পৰা এনেদৰে বিয়েৰ ফেক্টৰীটোলৈ আহে এইসমূহ কাঠৰ কুঁডা? প্ৰশ্ন হয়, কিয় আজিলৈকে এই সন্দৰ্ভত কোনো ধৰণৰ খবৰ লাভ নকৰিলে বন বিভাগে? কেনেদৰে দৈনিক কাৰ ছত্ৰছায়াত অসমৰ পৰা বহিৰাজ্যলৈ সৰবৰাহ হয় কাঠ ভৰ্তি গাড়ীসমূহ? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, শুৱালকুছি।